মই মৃণাল ভাগৱতী। মোৰ আজিৰ এই ভিডিঅ'টো মই ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ইয়াত মই তোমালোকৰ সৈতে গোলাকাৰ লেন্সৰ চিহ্ন প্ৰথা সম্পৰ্কে আলোচনা কৰিম। তেতিয়াহ'লে আহা আমি চাই লওঁ এই চিহ্ন প্ৰথা কি। এই কথাখিনি যে তোমালোকে স্ক্ৰীণত দেখিছা, এইখিনি মই তোমালোকৰ কিতাপৰ পৰা হুবহু তুলি লৈছোঁ। তো ইয়াত কি আছে কথাখিনি পঢ়ি চোৱা। যে লেন্সৰ বাবে আমি গোলাকাৰ দাপনৰ সৈতে একেধৰণৰ চিহ্ন প্ৰথা অনুসৰণ কৰিম। লেন্সৰ কাৰণে তোমালোকে কেনেকুৱা চিহ্ন প্ৰথা অনুসৰণ কৰিবা? ইয়াৰ আগতে তোমালোকে গোলাকাৰ দাপনৰ কাম কৰিছা, গোলাকাৰ দাপনৰ লগত জড়িত যিবিলাক নিউমেৰিকেল প্ৰব্লেম আছে সেয়াও ছল্ভ কৰিছা। সেইখিনি কৰিব যাওঁতে তোমালোকে যি চিহ্ন প্ৰথা ব্যৱহাৰ কৰিছা সেই একেধৰণৰ চিহ্ন প্ৰথা ইয়াতো তোমালোকে অনুসৰণ কৰিব লাগিব। তাৰপিছত দিয়া আছে আমি দূৰত্বৰ বাবে চিহ্নৰ নিয়মসমূহ প্ৰয়োগ কৰিম। অৱশ্যে সকলো দূৰত্ব লেন্সৰ আলোক কেন্দ্ৰৰ পৰা জোখা হ'ব। দাপনৰ ক্ষেত্ৰত তোমালোকে কি পাইছিলা যে দূৰত্ববিলাক আমি মেৰুৰ পৰা জুখিছিলোঁ, পি বিন্দুৰ পৰা জুখিছিলোঁ। কিন্তু লেন্সৰ ক্ষেত্ৰত পিৰ ঠাইত সেই বিন্দুটো হৈ যাব অ', অৰ্থাৎ আলোক কেন্দ্ৰত। তেতিয়াহ'লে তোমালোকে ইয়াত দূৰত্ববিলাক ক'ৰ পৰা জুখিব লাগিব? আলোক কেন্দ্ৰৰ পৰা। এই প্ৰথা অনুসৰি উত্তৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য ধনাত্মক আৰু অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য ঋণাত্মক। এই কথাখিনি মই চিত্ৰৰ সহায়ত তোমালোকে দেখুৱাই দিব খুজিছোঁ যে উত্তৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য ধনাত্মক আৰু অৱতল লেন্সৰ ঋণাত্মক। এতিয়া মই প্ৰথম চিত্ৰটো চোৱা, এই চিত্ৰটো সেইটো মই এনলাৰ্জ কৰি দিছোঁ। চোৱা, ইয়াতে তোমাৰ আপতিত ৰশ্মি আহিছে, লেন্সৰ মাজেৰে সোমাই পিনে পিছপিনেদি ওলাই গৈছে। বাওঁ পিনৰ পৰা অহা ৰশ্মি লেন্সৰ ভিতৰত সোমাই সোঁপিনেদি ওলাই গৈছে। আৰু এই ৰশ্মিবিলাকে এটা বিন্দুত কটাকটি কৰিছে। মই সেইটো দেখুৱাই দিছোঁ। এই কলা দাগ যিটো গোল দিছোঁ সেইটোৰ ভিতৰত F2 বিন্দুটো দেখা পাইছা, সেইটো হৈছে ফকাছ বিন্দু। আৰু O আৰু F2 বিন্দুৰ মাজৰ দূৰত্বখিনি হৈছে ফকাছ দৈৰ্ঘ্য। তেতিয়াহ'লে এই ফকাছ দৈৰ্ঘ্যটোত তোমালোকে যোনবিলাক গাণিতিক সমস্যা পাবা লেন্সৰ লগত জড়িত সেইবিলাকত ব্যৱহাৰ কৰিব লাগিব। এতিয়া ধনাত্মক কিয় হ'ল মই সেই কথাটোলৈকে আহিছোঁ। ধনাত্মক এই কাৰণেই হ'ল যে F2 বিন্দুটো সোঁফালে আছে, সোঁফালে থাকিলে ধনাত্মক হ'ব। এতিয়া আহিছোঁ 2 নম্বৰ চিত্ৰটোলৈ। 2 নম্বৰ চিত্ৰটোত তোমালোকক কি দিছে চোৱা, মই অলপমান এনলাৰ্জ কৰি দিছোঁ। এইখন এখন অৱতল লেন্স। 2 নম্বৰ চিত্ৰটো বি যোনটো চিত্ৰটো, তাত চোৱা আপতিত ৰশ্মি বাওঁপিনৰ পৰা পৰিছে, পৰি প্ৰতিসৰণ হৈছে। এটা কথা মনত ৰাখিবা, এইখিনিতে মই কৈ থৈছোঁ, দাপনত প্ৰতিফলন হৈছিল। অৰ্থাৎ আপতিত ৰশ্মিবিলাকে দাপনত খুন্দা খাইছিল, খুন্দা খোৱাৰ পিছত সেই ৰশ্মি উভতি আহিছিল, ঘূৰি আহিছিল। যেনেকৈ আমি ৱাল এখনত বল এটা মাৰি দিলে বলটো ৱালত খুন্দা খাই পিনে ঘূৰি আহে। অৰ্থাৎ এই কথাটোক আমি প্ৰতিফলনৰ লগত তুলনা কৰিব পাৰোঁ। ইয়াত কিন্তু ঘূৰি নাহে, ইয়াত সোমাই যায় লেন্সখনৰ মাজেৰে। ইয়াতে চোৱা বাওঁ পিনৰ পৰা ৰশ্মি আহিছে, লেন্সৰ মাজত সোমাইছে, সোমাই পিনে সোঁপিনেদি ওলাই গৈছে। বি চিত্ৰটোত চোৱা, কিন্তু ওলাই যাওঁতে কেনেকৈ গৈছে চোৱা, অপহৰি হৈছে, অৰ্থাৎ বেকা হৈ দূৰলৈ আঁতৰি গৈছে। প্ৰথম চিত্ৰটোত এত কিন্তু অপহৰি হৈছিল, অৰ্থাৎ ৰশ্মিবিলাকে গৈ পিনে তোমাৰ এই যোনটো আমাৰ বি বিন্দু আছিল, F2 বিন্দু আছিল তাত লগ লাগিছিল। ইয়াতে কিন্তু সোঁপিনে এইটো ক্ষেত্ৰত সোঁপিনে অৰ্থাৎ এইটো ছাইডত, এই ৰাইট হেণ্ড ছাইডত এই প্ৰতিহৰিত ৰশ্মিবিলাক লগ লগা নাই। এইবিলাক ক্ৰমে আঁতৰি গৈছে। চোৱা, এইটো ৰশ্মিও আঁতৰি গৈছে, এইটো ৰশ্মিও আঁতৰি গৈছে, গতিকে ইহঁতে লগ লগা নাই। কিন্তু আমি যদি চাওঁ যে এইবিলাকে এই F1 বিন্দুৰ পৰা অহা যেন লাগিছে, আৰু এই F1 বিন্দুটোৱে হৈছে তোমাৰ ফকাছ বিন্দু। আৰু O আৰু F1 বিন্দুৰ মাজৰ দূৰত্বটো হৈছে ফকাছ দৈৰ্ঘ্য। আৰু অৱতল লেন্সৰ ক্ষেত্ৰত এই ফকাছ দৈৰ্ঘ্যটো কি হ'ব? অৱতল লেন্সৰ ক্ষেত্ৰত এই ফকাছ দৈৰ্ঘ্যটো হ'ব ঋণাত্মক।
কিয় ঋণাত্মক হ'ব সিম্পল বাওপিনে আছে বাওপিনে থকা দূৰত্ব আমি ঋণাত্মক হিচাপে বিবেচনা কৰিম তেতিয়াহ'লে আহা এইখিনি নিয়ম প্ৰয়োগৰ দ্বাৰা আমি গাণিতিক সমস্যাবিলাকৰ কেনেকৈ সমাধান কৰে সেইটো চাই লওঁ তেনেহ'লে তাৰ আগতে তোমালোকে আৰু এটা বস্তু চাই লোৱা ইয়াত মই এটা তুলনা দিছিলোঁ যে তোমালোকে আগতে যি দাপনৰ সূত্ৰ ব্যৱহাৰ কৰিছিলা সেই সূত্ৰটো হৈছে এইটো কিন্তু এতিয়া তোমালোকে যি লেন্সৰ সূত্ৰ প্ৰয়োগ কৰিবা সেইটো হৈছে এইটো গতিকে চাই লোৱা ইয়াত কি আছে 1/v আৰু 1/uৰ আগত মাইনাছ চিন আছে ইয়াত কিন্তু দাপনৰ ক্ষেত্ৰত কিন্তু কি আছিল প্লাছ চিন আছিল ইকুৱেল টু 1/f তেতিয়াহ'লে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব লেন্স ফৰ্মুলা লেন্সৰ সূত্ৰ এতিয়া আহিছো আমাৰ বিবৰ্ধনৰ কথালৈ বিবৰ্ধন কি দিছে মই এইটো এনলাৰ্জ কৰি দিছো তোমালোকে এইখিনিত কনচেন্ট্ৰেট কৰা এইটো হৈছে বিবৰ্ধনৰ সূত্ৰ লেন্সৰ কাৰণে m = h dash by h h dash মানে হৈছে প্ৰতিবিম্বৰ উচ্চতা h মানে হৈছে লক্ষ্য বস্তুৰ উচ্চতা ইকুৱেল টু v/u v মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব আৰু u মানে হৈছে লক্ষ্য বস্তুৰ দূৰত্ব এই কথাখিনি তোমালোকে মনত ৰাখিবা দাপনৰ লগত অলপ পাৰ্থক্য আছে গতিকে একদম ভালকে ক্লিয়াৰ হৈ ল'বা যাতে তোমালোকৰ দাপনৰ ফৰ্মুলাটো লেন্সত গুচি নাযায় লেন্সৰ ফৰ্মুলাটো যাতে দাপনত গুচি নাযায় সেইটো হ'লে কিন্তু তোমালোকৰ সমস্যাৰ সৃষ্টি কৰিব হয়তোই এতিয়া চোৱা এই অংকটো আমি চাই লওঁ তো ইয়াত কি কৈছে উত্তল লেন্স এখনৰ পৰা 30 সেন্টিমিটাৰ দূৰত্বত লক্ষ্য বস্তু এটা ৰখা হৈছে গতিকে তোমালোকক কি দিছে ইয়াতে u2 দিয়া আছে u2 এতিয়া 30 কিন্তু 30ৰ আগত মাইনাছ চিন দিছো কিয় মাইনাছ চিন দিছো ক'ব পাৰিবানে কাৰণ লক্ষ্য বস্তুৰ দূৰত্ব সদায় মাইনাছ হয় তো দাপনতো আমি একে কথাখিনি পাইছিলো আচ্ছা তাৰ পিছত চোৱা লেন্সখনৰ পৰা 20 সেন্টিমিটাৰ আঁতৰত এটা হট প্ৰতিবিম্বৰ সৃষ্টি হৈছে গতিকে আমি এতিয়া কিহৰ কথালৈকে আহো এই ভিৰ কথালৈকে আহো এই ভিটো আমি কিমান লিখিছো 20 সেন্টিমিটাৰ কিন্তু 20ৰ আগত আমি মাইনাছ চিন দিয়া নাই কিয় দিয়া নাই ক'ব পাৰিবানে প্ৰতিবিম্বটো কি হৈছে ইয়াতে কি লিখিছো শব্দটো হট কাৰণ আমাৰ প্ৰশ্নটোত হট বুলি দিয়া আছে তেতিয়াহ'লে হট প্ৰতিবিম্ব হলে কি হ'ব ধনাত্মক হ'ব কিয় হ'ব কাৰণ হট প্ৰতিবিম্ব লেন্সৰ ক্ষেত্ৰত সদায় সোঁফালে বা লেন্সখনৰ পিছফালে সৃষ্টি হয় আৰু সোঁফালে বা পিছফালে জোখা দূৰত্বটো আমাৰ সদায় কি হ'ব ধনাত্মক হ'ব মই আকৌ এবাৰ ৰিপিট কৰি দিছো লেন্সৰ ক্ষেত্ৰত হট প্ৰতিবিম্ব লেন্সখনৰ সোঁফালে সৃষ্টি হয় সোঁফালে আমি যদি দূৰত্বটো জুখিবলগীয়া হয় সেই দূৰত্ব সদায় ধনাত্মক হ'ব আচ্ছা এই কথাখিনি তোমালোকে বুজি পালা তেতিয়াহ'লে এতিয়া আমি কি কৰিম লেন্সৰ সূত্ৰটো লিখি ললো যি মান দিয়া আছে সেই মতে বহাই ললো এই যে -30ৰ আগত আৰু এটা মাইনাছ চিন আছে দুটা মাইনাছ কি হৈ গ'ল প্লাছ হৈ গ'ল এইটো ষ্টেপত তাৰ পিছত কি হ'ল লসাগু লোৱা লসাগু লৈ সৰল কৰা সৰল কৰিলে আমি এইটো ষ্টেপ পাই গ'লো এইটো ষ্টেপ পোৱাৰ পিছত আমি বাওপিনৰ বস্তু সোঁপিনে আনিছো সোঁপিনৰ বস্তু বাওপিনে আনিছো নেক্সট এইটো ষ্টেপত কি লৈছো প্ৰতিক্ৰম লৈছো 1/f ৰ প্ৰতিক্ৰম হৈ গৈছে f তেতিয়াহ'লে সোঁপিনেও তুমি 5/60ৰ প্ৰতিক্ৰম লোৱা যেটো হ'ব 60/5 60/5 মানে 60ক যদি 5ৰে ডিভাইড কৰা তেতিয়াহ'লে তুমি কি পাবা 12 সেন্টিমিটাৰ আৰু এইটোৱে হৈছে আমাৰ নিৰ্ণয় ফোকাস দৈৰ্ঘ্য যেটো তোমাক ফোকাস দৈৰ্ঘ্যটো উলিয়াব দিছিল গতিকে মই আশা কৰিছো তোমালোকে মোৰ কথাখিনি বুজি পাইছা ইয়াৰ পিছত আকৌ আমি লেন্সৰ লগত জড়িত কিছুমান নিউমেৰিকেল প্ৰবলেম কেনেকৈ সলভ কৰে সেইটো আৰু ইন ডিটেইলছ চাই লম গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলো